গুৱাহাটী প্ৰেছ ক্লাবত আজি এক সুন্দৰ অনুষ্ঠানৰ অংশীদাৰ হলোঁ। বাচনা সাহিত্য গোষ্ঠীয়ে প্ৰতি বছৰে তেখেতসকলে এটা সুন্দৰ অনুষ্ঠান কৰে। এই অনুষ্ঠানটোৰ জৰিয়তে তেখেতসকলে অসমৰ ভিন্ন প্ৰান্তৰ ভিন্ন দিশত কাম কৰা শিল্পী, সাহিত্যিক, কবি সকলোকে সন্মান জনায়, শ্ৰদ্ধা জনায় আৰু তাৰ লগে লগে তেখেতসকলে বঁটা দিয়াৰ ব্যৱস্থা কৰে। বাসনা সাহিত্য গোষ্ঠী এক বিৰল গোষ্ঠী, বিৰল সাহিত্য সাধনাৰ গোষ্ঠী। তেখেতসকলে অসমত এক আলোড়নৰ সৃষ্টি কৰিছে বৌদ্ধিক জগতৰ। ৰোহিণী মেধিয়ে প্ৰতিষ্ঠা কৰা এজন সাংবাদিক, সাহিত্যিক আৰু বিশিষ্ট কৰ্মী হিচাপে, সমাজকৰ্মী হিচাপে তেখেতে এই জন্ম দিছিলে আৰু তেওঁৰ এই বাসনা সাহিত্য গোষ্ঠীৰ চলাই নিয়াৰ কাৰণে নিপজ্যোতি মেধিয়ে অতি কষ্টৰে চলাই নিছে। কেইবাবছৰ হ'ল আৰু প্ৰতি বছৰে এনেকুৱা অনুষ্ঠান কৰে। আজিৰ অনুষ্ঠানটোত তেখেতে বহু কেইজন ব্যক্তিক সম্বৰ্ধনা জনাইছে, বঁটা প্ৰদান কৰিছে। তাৰোপৰি আজি কবিতা অনুষ্ঠান এটা পাতিছে। কবিতা অনুষ্ঠানটো প্ৰায় 30-40 গৰাকী কবিয়ে কবিতা পাঠ কৰিছে। তাৰ লগে লগে 4খন বিশিষ্ট গ্ৰন্থ উন্মোচন কৰিছিলে। মানৱ সেৱা বঁটা বিজয়ী শেৱালী কলিতা, তেওঁৰ বিষয়ে নিপজ্যোতি মেধিয়ে লিখিছে আৰু এইখন পুথি উন্মোচন কৰিছে ডক্টৰ হৰমোহন কলিতাই। আৰু মই গাঁৱলীয়া ছোৱালী অঞ্জলি বৰা চতিয়াই লিখিছিলে আৰু এইখন ডক্টৰ গিৰিজা দাসে উন্মোচন কৰিলে। সঞ্চৰণ কবিতা দেৱী লিখা ধৰণীধৰ গোস্বামী ছাৰে উন্মোচন কৰিছে আৰু শব্দৰ গাগৰি বুলি কিৰণ দেৱীয়ে লিখা ভূপেন দাসে উন্মোচন কৰিছে। এই 4খন সাহিত্য কৰিছে। তেওঁলোকৰ উৎসাহতে মই কিতাপ ইতিমধ্যে 2খন প্ৰকাশ কৰিলোঁ। এয়া মোৰ দ্বিতীয়খন কাব্য সংকলন। আগৰখন শব্দৰ সুগন্ধি আখল, ৰাইজে সমাদৃত কৰিছে। মোৰ লগে লগে শেষ হৈ গৈছিলে এটা সেইকাৰণে আকৌ দ্বিতীয়বাৰ সংস্কৰণ কৰিছোঁ। আৰু এইখন নতুন বাৰু, আজিৰখন শব্দৰ গাগৰিখন। হয়, মই এয়া নৱেম্বৰত সেয়া থাকিব নহয় আমাৰ গ্ৰন্থ। যোৱা বছৰো সেইখন উলিয়াইছিলোঁ, সেই শব্দৰ সুগন্ধি আখল। এতিয়াও তাত আশা কৰিছোঁ আৰু ৰাইজৰ সঁহাৰি পাম বুলি। পঢ়ুৱৈ সমাজক আছে, মই গম পাওঁ। আমি অকণমান সূক্ষ্ম দৃষ্টিৰে চালে গম পাওঁ পঢ়ুৱৈ সমাজ যথেষ্ট আগ্ৰহী। নহ'লে মোৰ কবিতাত মই এতিয়া 4 বছৰ ধৰি মই ইয়াত লিখি আছোঁ, সামাজিক মাধ্যমত পাওঁ, বহুতৰ সঁহাৰি পাইছোঁ। জানে মোৰ ওচৰ চুবুৰীয়াই, তেনেকৈ উৎসাহিত হোৱাৰ কাৰণে লিখিছোঁ। পঢ়ুৱৈ সমাজে আজি কয় মানুহে নৱপ্ৰজন্মই নিলিখে, নপঢ়ে বুলি, কিন্তু আমাৰ দৃষ্টিত আছে, বহুত পঢ়ুৱৈ আছে। পঢ়িবলৈ নিশ্চয় ক'ম। মোৰ বেছি নাৰীবাদ কবিতাই আছে, সকলোকে লৈ লিখিছোঁ সামৰি। মনুৰ সংহিতাৰ পৰা মই চিলাৰায়ৰ, তাৰপিছতে পথৰু ঘাটে ৰিঙিয়াই, সেই কবিতাটো মোৰ বহুত সমাদৃত হৈছে। এতিয়াও কয় ক'ৰবাত মই সভাত গ'লে যে সেইটো গাব লাগে বুলি। তেনেকৈ মই গাইছোঁ ইতিমধ্যে বহুত হেৰিতে। তেনেকৈ আগবাঢ়ি এনেকৈ উৎসাহিত হ'লে নিশ্চয় আগবাঢ়ি গৈ থাকিম। আৰু মোৰ আজি প্ৰথম গ্ৰন্থ উন্মোচন কৰিছোঁ। মই গাঁৱলীয়া ছোৱালী, গাঁৱৰ পৰা আহি এতিয়া গুৱাহাটীতে থাকিবলৈ ল'লোঁ। লৈ এই 13 চনৰ পৰা, আগতে সৰুতে লিখিছিলোঁ যদি সেইবিলাক বৰ ইণ্টাৰেষ্ট নাছিল, লিখোঁ নাজানো এইবিলাক কৰিব লাগে বুলি। 13 চনৰ পৰা খুব ভাল ধৰণে লিখিবলৈ ল'লোঁ। আমাৰ ওচৰতে প্ৰেৰণাৰ এখন আলোচনী উলিয়ালোঁ। মই তাৰে কোষাধ্যক্ষ হিচাপে আমি আজি 13 বছৰ উলিয়াই আছোঁ। তেনেকৈ তাৰ পৰা লিখিবলৈ লৈ আৰু এনেকৈ লিখিয়ে আছোঁ। কবিতা, প্ৰবন্ধ, গল্প সৰুকৈ লিখিয়ে আছোঁ। এই কিতাপ এইখন মই প্ৰথম কবিতা পুথিয়ে উলিয়াইছোঁ।